নমস্কাৰ সকলোকে স্বাগতম জনাইছো। এডভান্টেজ অসমক লৈ ব্যস্ত হৈ যোৱাৰ পাছত এতিয়া ৰাজনীতি মহল নতুন এটা অংকত ব্যস্ত হ'ব। তাৰ পূৰ্ণ সম্ভাৱনা সৃষ্টি হৈছে। দিল্লীত মাৰাথান বৈঠকত বহিছে কংগ্ৰেছৰ নেতৃত্ব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ নেতৃত্বৰ লগত আলোচনাত বহিছে। সেই আলোচনাত কংগ্ৰেছৰ ভাতৃ সংগঠনসমূহৰ নেতাৰ লগতো আলোচনাত বহিছে। এতিয়া অংকটো হ'ল যে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে আৰু গৌৰৱ গগৈ 2026 চনত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে। তেনেধৰণৰ এটা খবৰ ওলাইছে। সেই খবৰটোৰ ক্ষেত্ৰত বৰ্তমানৰ সভাপতি ভূপেন বৰাৰ স্থানত গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি পাতি 2026 চনত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰা এটা সম্ভাৱনা সৃষ্টি হৈছে। এতিয়া এই গোটেই সম্ভাৱনাটোক লৈ কিন্তু বিজেপিৰ ভিতৰ চলাটো তৎপৰতা আৰম্ভ হৈছে যে এডভান্টেজ অসমৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিতৰ্কত অংশগ্ৰহণ কৰিছিল। অসমত কেইবাটাও বিতৰ্কৰ সৃষ্টি হৈছিল। সেইকেইটা আছিল গৌৰৱ গগৈৰ পত্নী, অখিল গগৈৰ পত্নী, USTMৰ স্বত্বাধিকাৰী মহবুবুল হক ইত্যাদি কৰি কেইবাটাও বিতৰ্কত মুখ্যমন্ত্ৰী জপিয়াই পৰিছিল এডভান্টেজ অসমৰ ঠিক পূৰ্বে। কিন্তু এডভান্টেজ অসমৰ সময়ত অসমত সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল। যে বিজেপি অসমত প্ৰথম ক্ষমতালৈ আহোঁতে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল। কিন্তু লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে যিখিনি বিতৰ্কত অংশগ্ৰহণ কৰিছিলে সেইখিনি বিতৰ্কৰ পৰা কিন্তু সৰ্বানন্দ সোণোৱাল আঁতৰি আছে আৰু সেই বিতৰ্ক সন্দৰ্ভত এটাও মাত মাতিব তেওঁ খোজা নাই বা নাই কৰা আৰু তেওঁ নিলগৰ পৰা গোটেই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে। এইটো হ'ল আণ্ডাৰ দৃষ্টিকোণ। তৃতীয় কথাটো হ'ল যে এডভান্টেজ অসম ঝুমুৰৰ বিশ্ব ৰেকৰ্ডৰ সময়ত কিন্তু অসমত উপস্থিত আছিল RSSৰ প্ৰধান মোহন ভাগৱত, RSSৰ শীৰ্ষ নেতা মোহন ভাগৱত। এতিয়া মোহন ভাগৱতে 5 দিন অসমত থাকি বৈঠক অনুষ্ঠিত কৰিছিল। তেওঁলোকৰ মাজত কি আলোচনা হৈছিলে, কি উদ্দেশ্যত 5 দিন ধৰি অসমত মোহন ভাগৱতে বাহৰ পাতিছিলে সেই কথাটো স্পষ্ট নহয়। আনকি সোমবাৰৰ দিনটোত যেতিয়া মুখ্যমন্ত্ৰীয়ে মোহন ভাগৱতক সাক্ষাৎ কৰিছে সেই কথাটো কিন্তু চৰ্চা লাভ কৰা নাই। এতিয়া এই গোটেই অংকটোৰ কথাটো এনেকুৱা যে কংগ্ৰেছে যদি সভাপতিজন সলনি কৰে, গৌৰৱ গগৈ যদি কেনেবাকৈ সভাপতি পদত প্ৰক্ষেপ কৰে, ভূপেন বৰাৰ সলনি যদি সভাপতি পাতে, বিজেপিয়ে কিন্তু 2026 চনত মুখ্যমন্ত্ৰী প্ৰাৰ্থী সলনি কৰাৰ সম্ভাৱনা আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে হয়তো 2026 চনত মুখ্যমন্ত্ৰী প্ৰাৰ্থী সলনি কৰিবলৈ বিজেপি তেতিয়া বাধ্য হ'ব যদি গৌৰৱ গগৈ প্ৰক্ষেপ কৰে। কাৰণ গৌৰৱ গগৈ মূলতঃ উজনি অসমৰ নেতা আৰু উজনি অসমৰ নেতা হিচাপে যিহেতু তেওঁ কংগ্ৰেছৰ নেতৃত্ব ল'ব, সেই মুহূৰ্তত বিজেপিকো কিন্তু এজন উজনি অসমৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ প্ৰয়োজন হ'ব। কাৰণ নহ'লে উজনি অসমত বিজেপিয়ে নিৰ্বাচনত ভাল ফল দেখুওৱাৰ আশা নাই। যদিও গৌৰৱ গগৈ ৰাইজৰ পৰা দূৰত থাকে তথাপি কিন্তু গৌৰৱ গগৈ যদি সভাপতি পাতি দিয়ে উজনি অসমত কিন্তু কংগ্ৰেছে সফলতা পোৱাৰ আশা সৃষ্টি হ'ব। গতিকে সেই মুহূৰ্তত বিজেপিয়ে কিন্তু মুখ্যমন্ত্ৰী প্ৰাৰ্থীগৰাকী সলনি কৰাৰ সম্ভাৱনা আছে আৰু সেই ক্ষেত্ৰত সদায়ে নিকা ভাৱমূৰ্তি বজাই ৰখা বা সততে নীৰৱ হৈ থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কিন্তু পুনৰ অসমৰ ৰাজনীতিলৈ ঘূৰি অহাৰ কিন্তু সম্ভাৱনা সৃষ্টি হ'ব। কাৰণ উজনি অসমত বিজেপিৰ বৰ্তমান সময়ত কোনো শক্তিশালী নেতা নাই। সেই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালেই কিন্তু বিজেপিৰ বাবে শেষ আশ্ৰয়। আৰু সৰ্বানন্দ সোণোৱাল যিহেতু এজন জনজাতীয় নেতা, গতিকে উজনি অসমত বা জনজাতীয় ৰাইজৰ মাজত সৰ্বানন্দ সোণোৱালৰ গ্ৰহণযোগ্যতা এতিয়াও আছে। গোটেই কথাটো নিৰ্ভৰ কৰিছে যে গৌৰৱ গগৈ সভাপতি কংগ্ৰেছে পাতে নে নাপাতে। যদি পাতে তেতিয়াহ'লে কিন্তু বিজেপিৰ গোটেই সমীকৰণটো সলনি হ'ব আৰু তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু ৰাজনীতি কি ধৰণে খেলে বা ৰাজনীতিত কি ধৰণে অৱতীৰ্ণ হয় সেইটো কিন্তু মন কৰিবলগীয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2021 চনত নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ পাছত মুখ্যমন্ত্ৰী পদটো দাবী কৰিছিল, যিটো সৰ্বানন্দ সোণোৱালে দিবলৈ শেহত বাধ্য হৈছে। কিন্তু এতিয়া পৰিস্থিতি যদি সলনি হয়, যদি গৌৰৱ গগৈ যদি সভাপতি হয়, তেতিয়া কিন্তু পুনৰ মুখ্যমন্ত্ৰী পদটো কিন্তু এৰি দিবলৈ সৰ্বানন্দ সোণোৱালক এৰি দিবলৈ বাধ্য হ'ব হিমন্ত বিশ্ব শৰ্মা। বিজেপিয়ে কিন্তু কেন্দ্ৰীয় নেতৃত্বই সেইটো হেঁচা দিবই। গতিকে সেই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনীতিৰ ক্ষেত্ৰত বা নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ ক্ষেত্ৰত কি সিদ্ধান্ত লয় সেইটো কিন্তু গুৰুত্বপূৰ্ণ হ'ব আৰু সেই সিদ্ধান্তটোৱে কিন্তু বিজেপিৰ 2026 চনৰ সম্পূৰ্ণ ৰণনীতিত কিন্তু প্ৰভাৱ পেলাব। কাৰণ বৰ্তমান সময়ত বিজেপিৰ সম্পূৰ্ণ ৰণনীতি হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰিক হৈ আছে। যদি সৰ্বানন্দ সোণোৱালক পুনৰ ঘূৰাই আনে বিজেপি নেতৃত্বই তেতিয়া কিন্তু এই গোটেই খেলখন সলনি হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত এইটোও গুৰুত্বপূৰ্ণ যে শেহতীয়াকৈ যে আপুনি মন কৰে
RSSৰ অত্যন্ত ঘনিষ্ঠ দিলীপ শইকীয়াকে সভাপতি পতা হৈছে এতিয়া এটো কথাও সম্ভাৱনা সৃষ্টি হৈছে বা এটো কথাক লৈ কোৱাকৈ হৈছে দিলীপ শইকীয়াই কিন্তু 2026 নিৰ্বাচনত বিশেষ প্ৰভাৱ খটুৱাব দিলীপ শইকীয়াই কিন্তু 2026 চনৰ বিজেপি নিৰ্বাচনী প্ৰচাৰত কিন্তু এটা বিশেষভাৱে ভূমিকা ল'ব গৰে তেওঁৰ সম্ভাৱনাটো নুই কৰিব নোৱাৰি কিন্তু গোটেই কথাটো এতিয়া এই কথাটোৰ ওপৰত নিৰ্ভৰ কৰিছে যে গৌৰৱ গগৈৰ সভাপতি হ'বনে না লক্ষণীয় কথাটো হ'ল যে সেই বিজেপি কেন্দ্ৰীয় নেতৃত্বই কিন্তু এই কথাটো কিন্তু মন কৰি আছে যে যদি পৰিস্থিতি সলনি হয় তেতিয়া হলে তেওঁলোকেও কিন্তু তেওঁলোকৰ ৰণনীতি সলনি কৰিব কিন্তু ইয়াত মূল কথাটো হ'ল যে মোহন ভাগৱত অসমলৈ আহি 5 দিন থকাৰ পাছতো তেওঁ কিন্তু এই চৰকাৰী যিসমূহ কাৰ্যসূচী আছে বা যি অসমৰ বৰ্তমানৰ মন্ত্ৰীসভা আছে তেওঁলোকক গুৰুত্ব দিয়াতকৈ কিন্তু তেওঁ কিন্তু RSS বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিখিনি কেডাৰ আছে বা যিখিনি সদস্য আছে সেইখিনিক লৈহে ব্যস্ত হৈছে আৰু এটো কথা স্পষ্ট যে মোহন ভাগৱত 5 দিনৰ বাবে অসমলৈ এনেই অহা নাই ফুৰিবলৈ অহা নাই তেওঁ 2026 চনৰ যিটো নিৰ্বাচন আছে সেই নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভতে অসমলৈ আহিছে আৰু 5 দিন বাহৰ পাতি RSSৰ সদস্যসকলৰ সৈতে কথা পাতিছে যে 2026 চনৰ নিৰ্বাচনটোত বিজেপি যিটো ৰণনীতি হ'ব তাত RSSৰ কি ভূমিকা হ'ব RSSে কি ধৰণে নেতৃত্ব ল'ব সেইটো কথা কিন্তু আলোচনা হৈছে কাৰণ এটো কথা স্পষ্ট যে বিগত হাৰিয়ানা নিৰ্বাচন হওক বা মহাৰাষ্ট্ৰ নিৰ্বাচন হওক বিজেপিৰ গোটেই নিৰ্বাচনী যিটো প্ৰক্ৰিয়া আছিল বা যি ধৰণে নিৰ্বাচন খেলিছিলে তেওঁলোকে বা নিৰ্বাচনৰ যি ধৰণে প্ৰচাৰ চলাইছে সেই গোটেইখিনি কিন্তু প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰিছিলে RSSে সম্পূৰ্ণ সন্মুখৰ পৰা কিন্তু ভূমিকা লৈছিলে গতিকে অসমৰ ক্ষেত্ৰতো 2026 চনৰ নিৰ্বাচনত কিন্তু সেই ভূমিকাটো RSSে ল'ব আৰু লোৱাৰ বাবে তেওঁ ইতিমধ্যে অসমলৈ আহিছিলে তেওঁ গোপনে RSSৰ সদস্যসকলৰ লগত আলোচনাতহে বহিলে তেওঁ সন্মুখলৈ অহা নাই গতিকে সেই কথাটো প্ৰমাণিত কৰে যে 2026 চনৰ বাবে RSSে ইতিমধ্যে এটা প্লেনিং কৰিছে বা এটা নিৰ্দিষ্ট পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাটোত হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী পদত পক্ষে হ'বনে নহব সেই সিদ্ধান্তটো কিন্তু মোহন ভাগৱতেহে জানিব কিন্তু কথাটো হ'ল তেওঁ ইতিমধ্যে ইয়াৰ যিখিনি সদস্য আছে RSSৰ যিখিনি সদস্য অসমৰ স্বয়ংসেৱক আছে সেইখিনিৰ লগত আলোচনা কিন্তু কৰিছে সেইটো হ'ল আন এটা কথা এতিয়া যদি কংগ্ৰেছৰ ফালে চাওঁ তেতিয়াহ'লে কিন্তু 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰ কৰা কথাটোৱে কিন্তু কংগ্ৰেছত পুনৰ বেমেজালিহে সৃষ্টি কৰিব কাৰণ যদিও যোৰহাট সমষ্টি বা জয়লাভ কৰিছে যদিও যুৱ নেতৃত্ব তথাপি গৌৰৱ গগৈ কিন্তু নিজে নিজে গ্ৰহণযোগ্যতা হেৰুৱাইছে স্পষ্টভাৱে কৈছো নিজে নিজে গ্ৰহণযোগ্যতা হেৰুৱাইছে যে তেওঁ বিগত বৰ্ষৰ নিৰ্বাচনটোত জয়লাভ কৰাৰ পাছত আজিলৈকে তেওঁ অসম বাদ দিয়ক নিজৰ যিটো যোৰহাট সমষ্টি আছে সেতুৰ সাধাৰণ ৰাইজৰ লগত কিন্তু তেওঁ কথা নাপাতিলে নিৰ্বাচনৰ পূৰ্বে তেওঁ ঈদলৈও গৈছিলে তেওঁ ক্লাবলৈও গৈছিলে তেওঁ সাধাৰণ ৰাইজৰ লগত কথাও পাতিছিলে কিন্তু বিগত এবছৰত তেওঁ সাংসদ হোৱাৰ পাছত তেওঁ সাধাৰণ ৰাইজৰ মাজত কিন্তু নাই তেওঁ দিল্লীত আছে তেওঁ কেতিয়াবা অনুষ্ঠান পাতিলে তেওঁ মাতিলে তেওঁ তাত গৈ উদ্বোধনী কৰিছে গামোচা পিন্ধিছে কিন্তু সাধাৰণ ৰাইজৰ লগত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যি ধৰণে তেওঁ দৌৰি ফুৰিছিলে বা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যি ধৰণে তেওঁ অংশগ্ৰহণ কৰিছিলে বা ৰাইজৰ লগত কথা পাতিছিলে সেইটো দেখা নাই সেইটো একেবাৰে সাধাৰণ ৰাইজৰ অভিযোগ এটা আমাৰ অভিযোগ বুলিও নহয় যে শিৱসাগৰৰ সাধাৰণ ৰাইজ হওক যোৰহাটৰ সাধাৰণ ৰাইজ হওক তেওঁলোকে ইতিমধ্যে অভিযোগ কৰিছে তেওঁলোকে সেই সাংসদজনক তাত দেখা নাই তেওঁ এটা দূৰত্ব বজাই ৰাখিছে সেইটো প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে যোৰহাট সমষ্টিৰ সাংসদ হিচাপে উজনি অসমৰ যিসমূহ সমস্যা আছিলে সেই সমূহৰ পৰা পলাই ফুৰিছে গৌৰৱ গগৈ যে তেওঁ বিৰোধীৰ মূল নেতৃত্ব হিচাপে বা তৰুণ গগৈ পুত্ৰ হিচাপে বা যোৰহাট সমষ্টিত বিৰোধীৰ মূল প্ৰাৰ্থী হিচাপে তেওঁ ৰাইজে ভোট দিছিল ৰাইজে আদৰি লৈছিল কিন্তু যেতিয়া উজনি অসমৰ ৰাইজৰ ইছ্যুসমূহ সন্মুখলৈ আহিলে তেতিয়া কিন্তু তাৰ পৰা গৌৰৱ গগৈয়ে পলায়ন কৰিছে হাতী সিন্ডিকেট সন্দৰ্ভত গৌৰৱ গগৈয়ে একো নকৰিলে গৌৰৱ গগৈয়ে কয়লা অবৈধ খনিৰ ক্ষেত্ৰত একো নকৰিলে গৌৰৱ গগৈয়ে যি উজনিৰ যিটো মূল ৰাষ্ট্ৰীয় ঘাইপথ সেইটো উন্নয়নৰ কথাটোক লৈ এতিয়াও তেওঁ কোনো ধৰণৰ সক্ৰিয়তা দেখুৱাব পৰা নাই যে মিয়া আৰু অসমীয়াৰ মাজত যিটো সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছিলে উজনি অসমৰ কিছু সংগঠন কিছু নেতাই যে উজনি অসমত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছিলে কিছু সংখ্যক নেতাই কেৱল চান্দাৰ বাবে যে আমি অভিযোগ কৰিছিলো যে কেৱল চান্দাৰ বাবে কিছু সংগঠনে উজনি অসমত এটা উত্তেজনা সৃষ্টি কৰিব বিচাৰিছিলে যিটোৰ বাবে এটা ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছিল য'ত সমূহ সময়ত সংখ্যালঘু সংগঠন আৰু কিছু জাতীয় সংগঠন আহিছিলে তেওঁলোকৰ মাজত দ্বন্দ্ব হৈছিল য'ত উজনি অসমত মিয়া শ্ৰমিকক যাবলৈ নিদিয়াৰ হুংকাৰ দিছিলে কিছু জাতীয় সংগঠন কিছু নেতাই সেই সময়ত কিন্তু গৌৰৱ গগৈ মূৰ পুলকা দিছিলে গৌৰৱ গগৈ পলায়ন কৰিছিলে যে যেতিয়া
মিয়া যেতিয়া মিয়া উজনিৰ সময়ত কাম কৰিবলৈ নিদু বুলি কৈছিলে, মিয়া শ্ৰমিকে কাম কৰা বিনিময়ত চান্দা বিচাৰিছিলে, সেই দুইটা সময়ত কিন্তু গৌৰৱ গগৈ ৰাইজৰ পৰা আঁতৰত আছিলে। আৰু গৌৰৱ গগৈ সেই সমস্যাটোৰ ক্ষেত্ৰত বা সেই ইছ্যুটোৰ ক্ষেত্ৰত কোনো এটা জাতীয় সংগঠনৰ লগত আজিলৈকে কথা নাপাতিলে, কোনো এটা সংখ্যালঘু সংগঠনৰ লগতো কথা নাপাতিলে, আৰু এই গোটেই ইছ্যুটোৰ ক্ষেত্ৰত ৰাইজক আশ্বস্ত কৰিব নোৱাৰিলে। গতিকে সেইটো তেওঁৰ স্পষ্টভাৱে নেতৃত্বৰ দুৰ্বলতা, গৌৰৱ গগৈৰ নেতৃত্বৰ দুৰ্বলতা, যে তেওঁ এইসমূহ ইছ্যুত কিন্তু হাত দিব পৰা নাই, এজন লোকেল নেতা হিচাপে হাত দিব পৰা নাই। আৰু বাকী কথাটো হ'ল যে অসমৰ ইছ্যুবিলাকত আমি দেখা পাইছোঁ যে তেওঁ যিখিনি তেওঁ ৰাজনৈতিকভাৱে সফল কৰিব সেইখিনি ইছ্যুতহে গৌৰৱ গগৈ ব্যস্ত। গৌৰৱ গগৈ ৰাজনৈতিক কেৰিয়াৰটো ভাল হ'বলৈ যিখিনি ইছ্যুৰ প্ৰয়োজন সেইখিনিতহে তেওঁ মাত মাতিছে। তেওঁ সাংসদ হিচাপে কথা ক'লে যিখিনি কথাত তেওঁ TRP পায়, যিখিনি কথাত তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পায় বা সাংসদ হিচাপে তেওঁৰ কেৰিয়াৰটো ভাল হয়, সেইখিনি কথাত মাত মাতিছে। স্পষ্টভাৱে কৈছোঁ যে অসমত আপুনি মন কৰক, গৌৰৱ গগৈ সাংসদ হোৱাৰ পিছত অসমত বহুত ইছ্যু ওলাইছে, কিন্তু কোনো এটা ইছ্যুত ৰাইজৰ সন্মুখত গৌৰৱ গগৈ থিয় হোৱা দেখা নাই। যে ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰি পৰিৱেশ ধ্বংস কৰিবলৈ বিচৰা হৈছে, ইটোৰ পাছত সিটো বন আৰু পৰিৱেশৰ ক্ষেত্ৰত অনিয়ম কৰা হৈছে। যে বাকী বাদ দিয়ক, যোৰহাটত হোলোঙাপাৰ গিবন অভয়াৰণ্যত তেলৰ খনন কৰিবলৈ বিচৰা হৈছে, বা গড়ভঙা অভয়াৰণ্যত ৰেল লাইন বহুৱাবলৈ বিচৰা হৈছে, কাজিৰঙাত তেলৰ খনন কৰিবলৈ বিচৰা হৈছে ইত্যাদি কৰি অসমত বহু বনাঞ্চল, বহু বন আৰু পৰিৱেশ আইন উলংঘা কৰি কাম কৰা হৈছে, কিন্তু সেইবিলাকত গৌৰৱ গগৈ প্ৰতিবাদ মুখৰ হোৱা নাই। আপুনি যদি মন কৰে তেনেকুৱা ধৰণৰ অসমৰ বহু ইছ্যুত তেওঁৰ মাত নাই। আনকি উমৰাংচুত যেতিয়া আদানীয়ে চিমেণ্টৰ কাৰখানা বহুৱাবলৈ বিচাৰিছে, তাত গৌৰৱ গগৈ নিজে উপস্থিত হ'ব লাগিছিলে, ৰাইজৰ প্ৰতিবাদৰ নেতৃত্ব দিব লাগিছিল, যিহেতু তেওঁ বিৰোধী নেতৃত্ব হ'ব বিচাৰিছে, কিন্তু তাত গৌৰৱ গগৈ নাই। গৌৰৱ গগৈ ক'ত দেখা গৈছে বুলি ক'লে, গৌৰৱ গগৈয়ে বিজেপি নেতাসকল যোনফালে গৈছে গৌৰৱ গগৈ সেইফালে গৈছে। স্পষ্টভাৱে কৈছে যে বিজেপি নেতাখিনি যিফালে গৈছে গৌৰৱ গগৈ সেইফালে গৈছে। যে সৰ্বানন্দ সোণোৱালে বাটটো দেখুৱাইছিলে, যে অসমত কৃষ্ণগুৰু সেৱাশ্ৰমৰ বাটটো দেখুৱাইছিলে সৰ্বানন্দ সোণোৱালে। প্ৰথম ৰাজনৈতিক নেতা হিচাপে কৃষ্ণগুৰু সেৱাশ্ৰমত সৰ্বানন্দ সোণোৱাল নিজে গৈছিলে, তেওঁ এজন তাৰ শিষ্য। তাৰপিছত লাহে লাহে অসমৰ প্ৰতিজন বিজেপি নেতাই সেই কৃষ্ণগুৰু সেৱাশ্ৰমলৈ যাবলৈ আৰম্ভ কৰিলে, বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰম। আৰু এতিয়া দেখা গৈছে যে বিৰোধী নেতাইও সেই বিজেপি নেতা পিছে পিছে গৈছে, অখিল গগৈ হওক, লুৰিণজ্যোতি গগৈ হওক বা গৌৰৱ গগৈ হওক। যে সেই কৃষ্ণগুৰু সেৱাশ্ৰমলৈ যেতিয়া গৌৰৱ গগৈ গৈ ভক্তিত গদগদ হৈছে, তালেহে গৌৰৱ গগৈ গৈছে, যিজন ধৰ্মীয় গুৰু আছে তেওঁৰ ওচৰলৈহে গৌৰৱ গগৈ গৈছে, কিন্তু গৌৰৱ গগৈ সাধাৰণ ৰাইজৰ ওচৰলৈ গৈ ৰাইজৰ সমস্যাখিনি কথা নাপাতে। যে আমি বহু অঞ্চললৈ শেহতীয়াকৈ গৈছো, কিন্তু তাত এই বিৰোধী যিসমূহ নেতা আছে, বিশেষকৈ কংগ্ৰেছৰ নেতা, বিশেষকৈ গৌৰৱ গগৈ, তেওঁ নিজেই গৈ তাত ৰাইজৰ লগত কথা পাতি ৰাইজৰ সমস্যা বুজ লোৱা নাই। গতিকে সেইজন নেতাই কংগ্ৰেছৰ নেতৃত্ব ল'লেই যে কংগ্ৰেছ চৰকাৰখন অসমত আহিব বা অসমৰ ৰাইজৰ সমস্যা হঠাৎ সলনি হৈ যাব, বিজেপি নাথাকি যদি কংগ্ৰেছ আহে, হিমন্ত বিশ্ব শৰ্মাৰ সলনি যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হয়, তেতিয়া কিন্তু ৰাইজৰ পৰিস্থিতি একো সলনি নহয়, ৰাইজে একো আশা কৰিব নোৱাৰে, কাৰণ তেওঁ একোৱেই কৰা নাই। ইয়াৰ উপৰি কথাটো হ'ল যে বিগত উপ নিৰ্বাচনটোৰ ফালে যদি চায়, তেতিয়া গৌৰৱ গগৈয়ে সম্পূৰ্ণ বিৰোধীক নস্যাৎ কৰি কিন্তু নিজে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যে এটা অসমত সুস্থিৰ বিৰোধী মিত্ৰজোঁট আছিল, যিটোত অসমৰ বিৰোধী প্ৰতিটো ৰাজনৈতিক দলেই তাৰ অংশীদাৰ আছিল, কংগ্ৰেছ, ৰাইজৰ দল, CPI বা অসম জাতীয় পৰিষদ। কিন্তু সেই গোটেই মিত্ৰজোঁটটোক নস্যাৎ কৰি, আনকি তেওঁৰ নিজৰ দলৰ সভাপতিক নস্যাৎ কৰি তেওঁ তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। আৰু প্ৰাৰ্থী প্ৰক্ষেপ কৰাই নহয়, প্ৰাৰ্থী প্ৰক্ষেপ কৰি মুখ ঠেকেচা খাইছিল। যে গৌৰৱ গগৈ প্ৰথমবাৰ নিজেই যেতিয়া নিৰ্বাচনৰ নেতৃত্ব দিছে, তেতিয়া কিন্তু মুখ ঠেকেচা খাইছে। যে আমি এইটো ক'বলৈ বিচাৰিছো যে গৌৰৱ গগৈ নিৰ্বাচনটো খেলিলে জিকিব বা জয়লাভ কৰিব, তেওঁ ভোট পাব, বাকী কংগ্ৰেছৰ যিখিনি নেতা আছে বা কংগ্ৰেছৰ যিখিনি প্ৰাৰ্থী আছে সেইখিনিক আগুৱাই লৈ গৈ জয়লাভ কৰিবলৈ এতিয়াও গৌৰৱ গগৈ সাজু নহয়। যে জয়ন্ত বৰাৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁ জোৰ জুলুমকৈ দিল্লীৰ পৰা টিকেটটো কাঢ়ি আনিলে, তেওঁ গেৰাণ্টি দিলে, কিন্তু তাৰপিছতো জয়ন্ত বৰা হাৰি থাকে, জয়ন্ত বৰাই মুখ ঠেকেচা খালে। গতিকে সেই কথাটো প্ৰমাণিত হৈছিল যে গৌৰৱ গগৈয়ে যিটো ক্ষমতাৰ বল দেখুৱাইছিলে সেইটো কিন্তু কামত নাহে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজেই বিহালী নিৰ্বাচনৰ অৱতীৰ্ণ হোৱা কথা আছিল, কিন্তু মিত্ৰজোঁটৰ স্বাৰ্থত তেওঁ নিৰ্বাচনৰ পৰা আঁতৰি আহিছে। কিন্তু সেই মিত্ৰজোঁটক নস্যাৎ কৰি গৌৰৱ গগৈয়ে নিজে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, আনকি বিৰোধী মিত্ৰজোঁটক কাৰো লগত তেওঁ কথাও নাপাতিলে এইটো ক্ষেত্ৰত। গতিকে তাৰপিছত তেওঁ মুখ ঠেকেচা খাইছে। গতিকে তেনেকুৱা এজন নেতৃত্বক লৈ বৰ্তমানৰ যিটো বিৰোধী মিত্ৰজোঁট আছে সেইটোৱে কেনেকৈ 2026 নিৰ্বাচন খেলিব সেইটো ডাঙৰ কথা। যে সেইজন গৌৰৱ গগৈৰ লগত এতিয়া অখিল গগৈ বা লুৰিণজ্যোতি গগৈ বা অজিত ভূঞা বা অন্যান্য যিখিনি নেতৃত্ব আছে সেইখিনিয়ে কেনেকৈ নিৰ্বাচন খেলে সেইটো গুৰুত্বপূৰ্ণ হ'ব কথা হ'ব। যদি তেওঁলোকে নেগুৰ পেলাই দিয়ে, অখিল গগৈ বা লুৰিণজ্যোতি গগৈ বা অজিত ভূঞাই যদি নেগুৰ পেলাই দিয়ে,
তেতিয়া কিন্তু সেইটোও মন কৰিবলগীয়া যে তেওঁলোকক অপমান কৰি থৈছে। সেই অপমান কৰাৰ পাছত ভূপেন বৰাই নিজে মিত্ৰজোঁটৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হোৱাৰ পাছত এতিয়া গৌৰৱ গগৈ যদি বিৰোধীৰ মূল প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হয় বা কংগ্ৰেছৰ সভাপতি বা বিৰোধী যদি মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হয়, তেতিয়া অখিল গগৈ বা লুৰিণজ্যোতি গগৈ বা অজিত ভূঞাই গৌৰৱ গগৈৰ কথা মতে উদ্ভৱ কৰে নে বিৰোধী মিত্ৰজোঁট শক্তিশালী কৰাত আগবাঢ়ি যায়, সেইটো কিন্তু সময়তহে লক্ষণীয় হ'ব। ধন্যবাদ।